নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ স্পৰ্টছ সম্পৰ্কে আমি আলোচনা কৰিম স্পৰ্টছৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আমি আলোচনা কৰিম 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাই মাহলৈকে আৰু এটো পাৰ্ট 1 হয় আমি দুটা পাৰ্টত গোটেইখিনি কুৱেশ্যন আলোচনা কৰিবলৈ ট্ৰাই কৰিম যদিও আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আলোচনা কৰিছো অলৰেডি এটো এটা ৰিভিজন হ'ব বা ইয়াত কিছু আমি সিলেক্টেড কুৱেশ্যন আমি ডিসকাস কৰিম যিবিলাক আগন্তুক এক্সামত অহাৰ সম্ভাৱনা থাকিব গতিকে ক'ব গ'লে এক প্ৰকাৰ আপোনালোকৰ ৰিভিজন হ'ব যিসকলে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবিলাক আপোনালোকে চাই তো আপোনালোকৰ এটা ৰিভিজন হ'ব জানুৱাৰীৰ পৰা জুলাইলৈকে ইম্পৰ্টেন্ট যিখিনি স্পৰ্টছৰ কুৱেশ্যন হ'ব এইখিনি আমি ডিসকাস কৰিম ঠিক আছে তো এইটো পাৰ্ট 1 হয় আৰু এটা পাৰ্ট থাকিব সেকেন্ড পাৰ্টত আমি বাকিখিনি আলোচনা কৰিম তো এইখিনি আপোনালোক জনাব বিচাৰিম যদি আপোনালোকে 2023-24ৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক লাভ কৰিব বিচাৰে বা নোটছ লাভ কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াতে আপোনালোকে ফ্ৰী মক টেষ্টও পাব প্ৰেক্টিছৰ বাবে আৰু 2023-24ৰ কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ বিলাক আপোনালোকে ইয়াতে লাভ কৰিব তো তাৰ উপৰি আপোনালোকে এবছৰলৈকে আপডেট বিলাক ইয়াতে পাই থাকিব আৰু এই কোৰ্সটোৰ ভ্যালিডিটি 1 ইয়াৰ হয় এবছৰলৈকে আপোনালোকে আপডেটছ বিলাক পাই থাকিব বাকি আসাম টেটৰ জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ পেডাগজি আসাম এণ্ড এইচ পিপল এই সকলো বিলাক কোৰ্স যদি আপোনালোকে ল'ব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব বা ডেমো ভিডিঅ'ছ বিলাক আপোনালোকে চাব পাৰিব তো আপোনালোকে প্লে ষ্টৰৰ পৰা ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সকলো বিলাক কোৰ্স পাব তাতে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব তো ইয়াৰ উপৰি যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাতে আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে who has become India's #1 chess player leaving behind বিশ্বনাথন আনন্দ যে বিশ্বনাথন আনন্দক চেৰ পেলাই ভাৰতৰ 1 নম্বৰ দবা খেলুৱৈ কোন হৈছে এটো হৈছে প্ৰশ্ন বা এনে ধৰণে সুধিব পাৰে যে বৰ্তমান সময়ত ভাৰতৰ ৰেংক 1 চেছ প্লেয়াৰ কোন হয় তেনে ধৰণে আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰমেশ বাবু প্ৰজ্ঞানন্দ সো আগত আছিল আমাৰ বিশ্বনাথন আনন্দ তেখেত আছিল #1 ভাৰতৰ ৰেংক 1 চেছ প্লেয়াৰ আছিল আৰু এতিয়া ৰমেশ বাবু প্ৰজ্ঞানন্দ হ'ব ঠিক আছে এটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে which player won the ICC men's T20 International Cricketer of the Year award যে তলৰ কোনজন খেলুৱৈয়ে ICCৰ পুৰুষৰ T20 আন্তৰ্জাতিক ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটা লাভ কৰিছে গতিকে ইয়াত সুধিছে যে ICC men's T20 International Cricketer of the Year award সো এটো 2023 চনৰ এৱাৰ্ড হয় 2023 চনৰ ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড কোনে লাভ কৰিছে মেন্স ICC T20 ইন্টাৰনেশ্যনেলৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি সূৰ্য কুমাৰ যাদৱ গতিকে ইণ্ডিয়ান এগৰাকী বেটসম্যান হয় সূৰ্য কুমাৰ যাদৱ সো তেখেতে লাভ কৰিছে ICC মেন্স T20 ইন্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড আৰু তেখেতে দ্বিতীয়বাৰৰ বাবে এই এৱাৰ্ড লাভ কৰিছে এটা আছে নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে what is the name of Indian cricketer who won the ICC ODI Player of the Year Award in 2023 সে 2023 চনত ICCৰ এদিনীয়া শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি তো আগৰ কুৱেশ্যনত আমি পাইছিলো ICC T20 ইন্টাৰনেশ্যনেল প্লেয়াৰ অফ দ্য ইয়াৰ এৱাৰ্ড আৰু এইটো হৈছে ICC ODI প্লেয়াৰ অফ দ্য ইয়াৰ এৱাৰ্ড গতিকে এইটো 50 ওভাৰ্ছৰ হয় আৰু আগৰটো T20 আছিল 20 ওভাৰ্ছৰ আছিল তো তাত পাইছিলে সূৰ্য কুমাৰ যাদৱ আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বিৰাট কোহলি গতিকে দুটা পইণ্টে আপোনালোকে মনত ৰাখিব ODI মেন্স প্লেয়াৰ অফ দ্য ইয়াৰ যদি সুধে তেনেহলে বিৰাট কোহলি হ'ব ঠিক আছে তো তেখেতে আগতো পাইছে 12 17 18 এইবিলাক ইয়াৰতো তেখেতে এই প্লেয়াৰ অফ দ্য ইয়াৰ এৱাৰ্ড তেখেতে লাভ কৰিছিল নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে who won the gold medal at the Asian Marathon Championships 2024 যে 2024 চনৰ এছিয়ান মাৰাথন চেম্পিয়নশ্বিপত কোনে স্বৰ্ণ পদক লাভ কৰিছিল তো এটা 2024 চনৰ এছিয়ান মাৰাথন চেম্পিয়নশ্বিপৰ কথা সুধিছে ইয়াত স্বৰ্ণ পদক কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মান সিং সো মান সিংয়ে লাভ কৰিছে গোল্ড মেডেল এছিয়ান মাৰাথন চেম্পিয়নশ্বিপ 2024 আৰু ইয়া অনুষ্ঠিত হৈছিল হংকঙত অনুষ্ঠিত হৈছিল জানুৱাৰী মাহত আৰু এই মাৰাথন যেটো চেম্পিয়নশ্বিপত তেখেতৰ যেটো পাৰফৰম্যান্স আছিল 2 ঘণ্টা 14 মিনিট 19 সেকেন্ড তেখেতে পাৰফৰম্যান্স দিছিল গতিকে তাৰ বাবে তেখেতে পাইছে গোল্ড মেডেল লাভ কৰিছে তো এটো মনত ৰাখিব মান সিং নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে which pair won the Australian Open men's doubles tennis championship in 2024 2024 চনত কোনটো যুটিয়ে অষ্ট্ৰেলিয়ান ওপেন মেন্স ডাবলছ টেনিছ চেম্পিয়নশ্বিপ লাভ কৰিছিল তো ইয়াতে আমাক সুধিছে অষ্ট্ৰেলিয়ান ওপেন
মেন্স ডাবল টেনিছ চেম্পিয়নশ্বিপৰ কথা সুধিছে কোনটো পেয়াৰে লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ সি ৰহান বপান্না আৰু মেট এবডেন তো ৰহান বপান্নাৰ কথা আমি কিছুদিন আগতে আলোচনা কৰিছিলোঁ তেখেতে ৰিটায়াৰমেণ্ট লৈছে পেৰিছ অলিম্পিকৰ পিছতে তেখেতে ৰিটায়াৰমেণ্ট লৈছে গতিকে ৰহান বপান্না আৰু মেট এবডেন তেওঁলোকৰ পেয়াৰছটোৱে বা যুটিয়ে লাভ কৰিছে অষ্ট্ৰেলিয়ান অপেন মেন্স ডাবলছ টেনিছ চেম্পিয়নশ্বিপ সো ৰহান বপান্না তেখেত আমাৰ ইণ্ডিয়ান প্লেয়াৰ হয় ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ আৰু তেওঁৰ যিগৰাকী পাৰ্টনাৰ আছিলে এবডেন তেখেত হৈছে অষ্ট্ৰেলিয়ান প্লেয়াৰ হয় সো এই ভিডিঅ'টিত আমি বেছি ডিছকাছ নকৰোঁ যিহেতু আমি এইবিলাক অলৰেডি ডিটেইলছত আলোচনা কৰিছিলোঁ জাষ্ট এই ভিডিঅ'টিৰ জৰিয়তে আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আমি ৰিভিজন কৰিম ঠিক আছে তো সেইকাৰণে আমি বেছি ডিছকাছ নকৰোঁ অলপ ফাৰ্ষ্ট যাম তো এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 6লৈকে ইয়াতে সুধিছে হুইচ পেয়াৰ অন দ্য মেন্স ডাবলছ টাইটেল অফ মিয়ামি অপেন 2024 যে 2024 চনৰ মিয়ামি অপেনৰ পুৰুষৰ ডাবলছৰ খিতাপ কোনটো যুটিয়ে লাভ কৰিছিল তো আগৰটো আছিলে অষ্ট্ৰেলিয়ান অপেন্সৰ কথা সুধিছে ইয়াতে মিয়ামি অপেনৰ কথা সুধিছে তো উত্তৰ দুটাৰে একেই হ'ব ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব মেট এবডেন আৰু ৰহান বপান্না গতিকে আপোনালোকে মনত ৰাখিব অষ্ট্ৰেলিয়ান অপেন বা মিয়ামি অপেনৰ যদি সুধে মেন্স ডাবলছৰ কথা তেনেহ'লে মেট এবডেন আৰু ৰহান বপান্না হ'ব লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে হুইচ ষ্টেট হষ্টেড দ্য 2024 খেলো ইণ্ডিয়া ইউথ গেমছ যে কোনখন ৰাজ্যই 2024 চনৰ খেলো ইণ্ডিয়া যুৱ গেমছ আয়োজন কৰিছিলে যে খেলো ইণ্ডিয়া ইউথ গেমছ কোনখন ৰাজ্যই আয়োজন কৰিছিলে হোষ্ট কৰিছিলে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি তামিলনাডু গতিকে তামিলনাডুৱে হোষ্ট কৰিছিলে খেলো ইণ্ডিয়া ইউথ গেমছ 2024 ইয়াৰ জানুৱাৰী মাহত অনুষ্ঠিত হৈছিলে 19 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আৰু তামিলনাডুত অনুষ্ঠিত হৈছিলে তামিলনাডুৰ চেন্নাই মাদুৰাই ত্ৰিচি কোয়েম্বাটুৰ তো এইবিলাক ঠাইত অনুষ্ঠিত হৈছিলে আৰু মোষ্ট মেডেল উইনাৰ ষ্টেট বুলি যদি আমাক সোধে এই খেলো ইণ্ডিয়া ইউথ গেমছত কোনখন ৰাজ্যই সকলোতকৈ বেছি মেডেল পাইছে তেনেধৰণৰ এটা প্ৰশ্ন আমাক সুধিব পাৰে তো তেতিয়া হ'ব মহাৰাষ্ট্ৰই এই গেমছত সকলোতকৈ বেছি মেডেল লাভ কৰিছে 57 গ'ল্ড মেডেল তেওঁলোকে লাভ কৰিছিলে গতিকে খেলো ইণ্ডিয়া ইউথ গেমছৰ যি টাইটেল বা খিতাপ এয়া লাভ কৰিছে মহাৰাষ্ট্ৰই লাভ কৰিছে তো এইটো আমি মনত ৰাখিব লাগিব কোনে হোষ্ট কৰিছিলে বা কোনে সৰ্বাধিক মেডেল পাইছে এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হু অন দ্য ওমেন্স বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপ টাইটেল 2024 যে 2024 চনত মহিলা বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপৰ খিতাপ কোনে লাভ কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষই লাভ কৰিছে ইণ্ডিয়ান ওমেন্স যিটো বেডমিণ্টন টিম এই টিমটোৱে লাভ কৰিছিলে প্ৰথমবাৰৰ বাবে তেওঁলোকে লাভ কৰিছে বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপ টাইটেল আৰু এই চেম্পিয়নশ্বিপ মালয়েছিয়াত হৈছিলে আৰু ফাইনেল যিখন মেটছখন ইণ্ডিয়া আৰু থাইলেণ্ডৰ মাজত আছিলে ঠিক আছে তো এতিয়া আছোঁ আমি কুৱেশ্যন নম্বৰ 9লৈকে ইয়াতে সুধিছে হুইচ ইউনিভাৰ্চিটি ক্লিনছ দ্য অভাৰঅল চেম্পিয়নশ্বিপছ ইন দ্য 4th খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 যে 2023 চনৰ চতুৰ্থ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত কোনখন ইউনিভাৰ্চিটিয়ে বা বিশ্ববিদ্যালয়ে সামগ্ৰিক চেম্পিয়নশ্বিপ দখল কৰিছিলে যিহেতু আমাক সুধিছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 চনৰ কথা সুধিছে যে এই গেমছত অভাৰঅল চেম্পিয়নশ্বিপ হিচাপে কোনখন ইউনিভাৰ্চিটিয়ে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি চণ্ডীগড় ইউনিভাৰ্চিটি সো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সোধে তো আমি মনত ৰাখিব লাগিব যে চণ্ডীগড় ইউনিভাৰ্চিটি অভাৰঅল চেম্পিয়ন এই খেলৰ তেওঁলোকে 71 মেডেলছ লাভ কৰিছিলে তাৰ ভিতৰত 32 গ'ল্ড 18 চিলভাৰ আৰু 21 ব্ৰঞ্জ আছিলে গতিকে যেতিয়া অভাৰঅল চেম্পিয়নৰ কথা সুধিব চণ্ডীগড় ইউনিভাৰ্চিটি হ'ব 71 মেডেলছ হয় 32 গ'ল্ড 18 চিলভাৰ 21 ব্ৰঞ্জ হয় আৰু লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি পাঞ্জাবৰ তেওঁলোকে ছেকেণ্ড পজিশ্যন লাভ কৰিছে আৰু থাৰ্ডত আছে গুৰু নানক দেৱ ইউনিভাৰ্চিটি গতিকে ফাৰ্ষ্ট হৈছে চণ্ডীগড় ছেকেণ্ড হৈছে লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি থাৰ্ড হৈছে গুৰু নানক দেৱ ইউনিভাৰ্চিটি ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হুইচ টিম অন দ্য ৰঞ্জি ট্ৰফি 2024 টাইটেল যে কোনটো দলে ৰঞ্জি ট্ৰফি 2024 খিতাপ দখল কৰিছিলে 2024ৰ ৰঞ্জি ট্ৰফি কোনটো দলে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি মুম্বাই গতিকে মুম্বাই দলটোৱে লাভ কৰিছে ৰঞ্জি ট্ৰফি 2024 আৰু বিদৰ্ভক 169 ৰানত পৰাজিত কৰিছে মুম্বাই খেলখন আছিলে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আৰু এই ৰঞ্জি ট্ৰফি কি খেলৰ লগত জড়িত তেনেধৰণৰ প্ৰশ্ন সোধে তো ক্ৰিকেট খেলৰ লগত জড়িত হয় তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11লৈকে
ইয়াতে সুধিছে হুইচ টিম অন দ্য 77th সন্তোষ ট্ৰফি ফাইনেল যে 77 সংখ্যক সন্তোষ ট্ৰফিৰ ফাইনেলত কোনটো দলে জয়লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সাৰ্ভিসেছ গতিকে সাৰ্ভিসেছ দলটোৱে লাভ কৰিছে 77 সন্তোষ ট্ৰফি ফাইনেল গতিকে সন্তোষ ট্ৰফি কি খেলৰ লগত জড়িত হেতু প্ৰশ্ন সুধিব পাৰে তো এইটো ফুটবল খেলৰ লগত জড়িত হয় এই ট্ৰফিটো কি খেলৰ লগত জড়িত ফুটবল খেলৰ লগত তো এনে ধৰণৰ প্ৰশ্ন এক্সামত সুধে তো এতিয়া নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 12 ইয়াতে সুধিছে হুইচ টিম অন দ্য টাইটেল অফ সেকেন্ড সিজন অফ ওমেন্স প্ৰিমিয়াৰ লীগ যে মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সিজনৰ খিতাপ কোনটো দলে লাভ কৰিছে তো ইয়াতে ওমেন্স প্ৰিমিয়াৰ লীগৰ কথা সুধিছে ক্ৰিকেটৰ ওমেন্স প্ৰিমিয়াৰ লীগ তো সেকেন্ড সিজন 2024 ত আছিল তো ইয়াত কোনটো দলে জয়লাভ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ গতিকে যেনেদৰে আইপিএল অনুষ্ঠিত হয় ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ঠিক তেনেদৰে মহিলা ক্ৰিকেটৰ ওমেন্স প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হয় আৰু এটো দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে 2023 ত প্ৰথম আৰম্ভ হৈছিল আৰু 2024 আছিল সেকেন্ড সিজন আছিল তো ইয়াতে বিজয় লাভ কৰিছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ গতিকে ওমেন্স প্ৰিমিয়াৰ লীগত পাঁচটা দল থাকে পাঁচটা দল আছে দিল্লী কেপিটেলছ আছে মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়ান্টছ ইউপি ৱাৰিয়াৰ্ছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ তো এই পাঁচটা দল 2023 বৰ্ষত মুম্বাই ইণ্ডিয়ানছ বিজয় লাভ কৰিছিল প্ৰথম যেটো সিজন আছিল ওমেন্স প্ৰিমিয়াৰ লীগৰ তো মুম্বাই ইণ্ডিয়ানছ বিজয় লাভ কৰিছিল কেপ্টেইন আছিল হৰমনপ্ৰীত কৌৰ আৰু 2024 বা এই বছৰ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ হৈছে বিজয় আৰু ইয়াৰ কেপ্টেইন আছিল স্মৃতি মন্ধানা তো এই পইণ্টছখিনি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত আন কেইটামান কোৱেশ্চন ইয়াৰ পৰা হ'ব পাৰে তো মই পইণ্টছ হিচাপে আপোনাক দি দিছো ইয়াতে তো এই পইণ্টছ বিলাকৰ পৰা কোৱেশ্চন হ'ব পাৰে যেনে এইবাৰ উইনাৰ কোন হয় আমি অলৰেডি ডিসকাস কৰিলো এয়া আৰসিবি হয় ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ তেওঁলোকে 6 crore প্ৰাইজ মানি পাইছে তাৰ পিছত ৰানাৰ্ছ আপ হৈছে ডিসি যিহেতু ফাইনাল যিখন খেল আছিল আৰসিবি আৰু ডিসিৰ মাজত হৈছে দিল্লী কেপিটেলৰ লগত হৈছিল তো দিল্লী কেপিটেল হাৰিছে গতিকে ৰানাৰ্ছ আপ হৈছে ডিসি বা দিল্লী কেপিটেলছ তেওঁলোকে 3 crore লাভ কৰিছে অৰেঞ্জ কেপ কোনে লাভ কৰিছে সুধিব পাৰে মহিলা প্ৰিমিয়াৰ লীগৰ এলিছ পেৰিয়ে লাভ কৰিছে তেখেতে 5 লাখ টকা পাইছে তাৰ পিছত পাৰ্পল কেপ অৰেঞ্জ কেপটো দিয়া হয় হাইয়েষ্ট ৰানৰ কাৰণে দিয়া হয় আৰু পাৰ্পল কেপটো উইকেটত দিয়া হয় তো পাৰ্পল কেপ কোনে পাইছে শ্ৰেয়াংকা পাটিলে পাইছে 5 লাখ তেখেতেও পাইছে আৰু অৰেঞ্জ কেপ হোল্ডাৰ এলিছ পেৰি তেখেত কিন্তু অষ্ট্ৰেলিয়ান প্লেয়াৰ হয় ঠিক আছে তেখেত কোনখন দেশৰ প্লেয়াৰ হয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হয় আৰু শ্ৰেয়াংকা পাটিল তেও আমাৰ ইণ্ডিয়ান হয় তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 13 ইয়াতে উদিছে হু অন দ্য নেশনাল খো-খো চেম্পিয়নশ্বিপ 2023-24 মেন্স টাইটেল যে নেশনাল খো-খো চেম্পিয়নশ্বিপ ইয়াৰ ওপৰত প্ৰশ্ন এক্সামত সুধে যে খো-খো চেম্পিয়নশ্বিপ যি হৈছিল 2023-24 মেন্স টাইটেল কোনে লাভ কৰিছে এটো হৈছে প্ৰশ্ন পুৰুষৰ খিতাপ কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মহাৰাষ্ট্ৰ গতিকে মেন্স টাইটেল লাভ কৰিছে মহাৰাষ্ট্ৰ লাভ কৰিছে আৰু অকল মেন্স টাইটেল বুলি নহয় ওমেন যেটো টাইটেল হয় বা মহিলাৰ খো-খো চেম্পিয়নশ্বিপো মহাৰাষ্ট্ৰই লাভ কৰিছে গতিকে মহাৰাষ্ট্ৰৰ যেটো টিম এই টিমতে 56th নেশনাল খো-খো চেম্পিয়নশ্বিপ 2023-24 মেন্স আৰু ওমেন দুটা টাইটেলে লাভ কৰিছে মহাৰাষ্ট্ৰ টিমে ঠিক আছে তো মেইনলি আমি কি মনত ৰাখিব লাগিব যে এই দুটা টাইটেলে মেন্স আৰু ওমেন্স টাইটেল মহাৰাষ্ট্ৰ টিমে লাভ কৰিছে তো কামিং টু দ্য নেক্সট কোৱেশ্চন নম্বৰ 14 ইয়াতে সুধিছে which women team clinched the title in 16 national sub junior roll ball championship যে 16 সংখ্যক ৰাষ্ট্ৰীয় সাব জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত কোনটো মহিলাৰ দলে খিতাপ দখল কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আসাম গতিকে অসমৰ যিটো মহিলা দল এই দলটোৱে 16 নেশনাল সাব জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিছিল আৰু যেটো বয়জ ক্যাটাগৰীত যেটো আছিল এটো মহিলা ক্যাটাগৰীত হয় আৰু বয়জ ক্যাটাগৰীত ব্ৰঞ্জ মেডেল লাভ কৰিছিল গতিকে উত্তৰ প্ৰদেশৰ লগত সেমি ফাইনেলত পৰাজিত হৈছিল গতিকে ব্ৰঞ্জ মেডেল লাভ কৰিছিল বয়জৰ টিমটোৱে ঠিক আছে তো এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে উদিছে which players from Assam wins bronze in the 8th Asian Jiu-Jitsu Championship যে অষ্টম এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপত অসমৰ কোন খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি বথ এ এণ্ড বি ইমন গগৈ আৰু সম্পি মৰাক গতিকে অষ্টম এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী খেলুৱৈয়ে ব্ৰঞ্জ পদক লাভ কৰিছে ব্ৰঞ্জৰ পদক লাভ কৰিছে ইমন গগৈ আৰু সম্পি মৰাকে ঠিক আছে এটো পইণ্ট মনত ৰাখিব
নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হুইচ ফেমাছ ইণ্ডিয়ান ফুটবলাৰ হেজ এনাউন্স হিজ ৰিটায়াৰমেণ্ট ফ্ৰম ইণ্টাৰনেশ্যনেল ফুটবল যে কোনজন বিখ্যাত ভাৰতীয় ফুটবলাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে তো ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে সকলোৱে জানে আমি অলৰেডি ডিছকাছ কৰিছিলোঁ সুনীল ছেত্ৰী ইণ্ডিয়ান ফুটবল দলৰ কেপ্টেইন আছিলে তেখেত সুনীল ছেত্ৰী তেখেতে ৰিচেণ্টলি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লৈছে সো তেখেতে ফিফা ৱৰ্ল্ড কাপ কোৱালিফায়াৰ যি গেম আছিলে এগেইনষ্ট কুৱেইটৰ এগেইনষ্টত আছিলে আৰু যিখন অনুষ্ঠিত হৈছিলে 6 জুন তাৰিখত কলকাতাত আৰু সেই খেলখনত তেখেতৰ লাষ্ট খেল আছিলে শেষৰখন খেল আছিলে সেই খেলখনৰ পৰা তেখেতে ৰিটায়াৰমেণ্ট লৈছে গতিকে কাৰ এগেইনষ্টত আছিলে খেলখন কুৱেইটৰ এগেইনষ্টত আছিলে ফিফা ৱৰ্ল্ড কাপ কোৱালিফায়াৰ গেম আছিলে ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব পাৰে কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ এইকেইটা হৈছে যে অৰ্জুন এৱাৰ্ড তেখেতে লাভ কৰিছিলে সুনীল ছেত্ৰীয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে 2013 চনত ঠিক তেনেদৰে ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ডো লাভ কৰিছিলে 2021 চনত 2019 চনত তেখেতক পদ্মশ্ৰীও দিয়া হৈছে গতিকে একেটা পইণ্ট আপোনালোকে মনত ৰাখিব পাৰে ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে হুইচ ফিমেল টেনিছ প্লেয়াৰ অন দ্য টাইটেল অন দ্য ইটালিয়ান অ'পেন টাইটেল যে ইটালিয়ান অ'পেনৰ খিতাপ কোনগৰাকী মহিলা টেনিছ খেলুৱৈয়ে লাভ কৰিছে গতিকে ইয়াত ফিমেল টেনিছ প্লেয়াৰৰ কথা সুধিছে যে ইটালিয়ান অ'পেন টাইটেল লাভ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইগা ছুৱেটেক সো 81st ইটালিয়ান অ'পেন অনুষ্ঠিত হৈছিলে ৰোমত অনুষ্ঠিত হৈছিলে ইটালীৰ ৰাজধানী 6 পৰা 19 মে তাৰিখত অনুষ্ঠিত হৈছিলে গতিকে ইগা ছুৱেটেকে ফিমেল বা ওমেন যিটো টাইটেল এইটো লাভ কৰিছে ইটালিয়ান অ'পেন টাইটেল ফিমেল ছেকশ্যনত তেখেতে লাভ কৰিছে তেখেত নাম্বাৰ 1 টেনিছ প্লেয়াৰ হয় ইগা ছুৱেটেক পোলেণ্ডৰ হয় তেখেত মনত ৰাখিব ইগা ছুৱেটেক ক'ৰ হয় কোনখন দেশৰ এইটোও সুধিব পাৰে তো ইগা ছুৱেটেক আছিলে ফিমেল টেনিছ প্লেয়াৰ আছিলে গতিকে ইটালিয়ান অ'পেন দুটা কেটেগৰীতে হয় মেন্সৰ হয় আৰু ওমেন্সৰো হয় এতিয়া আমি নেক্সট কুৱেশ্যনত আমি মেন্সৰ কথা পাম মেন্স টাইটেল কোনে লাভ কৰিছে এইটো আমি পাম তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ মেল টেনিছ প্লেয়াৰ অন দ্য ইটালিয়ান অ'পেন টাইটেল 2024 গতিকে ইয়াত পুৰুষ টেনিছ প্লেয়াৰৰ কথা সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আলেকজেণ্ডাৰ জেভৰেভ গতিকে আমাক যদি মহিলাৰ কথা সোধে মহিলা টেনিছ প্লেয়াৰ ইটালিয়ান অ'পেন টাইটেল লাভ কৰা তেনেহ'লে ইগা ছুৱেটেক হ'ব আৰু পুৰুষৰ কথা সুধিলে আলেকজেণ্ডাৰ জেভৰেভ হ'ব ঠিক আছে এই পইণ্ট দুটা আপোনালোকে মনত ৰাখিব তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 19লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ট্ৰফি ইন 2024 যে 2024 চনত কোনটো দলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ ট্ৰফি লাভ কৰিছিলে তো আমি মহিলা প্ৰিমিয়াৰ লীগৰ কথাও পালোঁ ওমেন্স প্ৰিমিয়াৰ লীগৰ কথা তো ইয়াতে সুধিছে আমাক IPLৰ কথা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যিটো আমাৰ পুৰুষৰ হয় তো সেইটো কথা সুধিছে তো কোনে 2024 ট্ৰফি লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি কলকাতা নাইট ৰাইডাৰ্ছ গতিকে কলকাতা নাইট ৰাইডাৰ্ছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ যিটো টাইটেল 2024 এয়া লাভ কৰিছে কাৰ এগেইনষ্টত আছিলে খেলখন ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লগত আছিলে গতিকে 8 উইকেটছত তেওঁলোকে বিজয় লাভ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে তো ইয়াৰ লগত ৰিলেটেড আন কিছু কুৱেশ্যন আছে ইম্পৰ্টেণ্ট সেইখিনি আমি আলোচনা কৰিম 20 নম্বৰ কুৱেশ্যনলৈকে আহিছোঁ সো 20 নম্বৰ কুৱেশ্যনৰ সুধিছে হু ৱাজ নেমড দ্য মষ্ট ভেলুৱেবল প্লেয়াৰ অফ IPL 2024 যে IPL 2024 মষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে গতিকে আটাইতকৈ মূল্যৱান খেলুৱৈ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিলে IPL 2024 তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি সুনীল নাৰায়ণ গতিকে মষ্ট ভেলুৱেবল প্লেয়াৰ বুলি সুধিলে সুনীল নাৰায়ণ হ'ব তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 21লৈকে ইয়াতে সুধিছে হুইচ প্লেয়াৰ অন দ্য অৰেঞ্জ কেপ ইন IPL 2024 যে 2024 চনৰ IPLত কোনজন খেলুৱৈয়ে অৰেঞ্জ কেপ লাভ কৰিছিলে সো আমি মহিলা প্ৰিমিয়াৰ লীগতো পাইছোঁ আমি অৰেঞ্জ কেপ কোনে লাভ কৰিছিলে তো অৰেঞ্জ কেপ এলিছ পেৰীয়ে লাভ কৰিছিলে তো ইয়াতে আমাক সুধিছে IPLৰ কথা তো IPLৰ অৰেঞ্জ কেপ কোনে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ চি বিৰাট কোহলিয়ে লাভ কৰিছিলে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে হোৱাট ৱাজ দ্য প্ৰাইজ এমাউণ্ট ফৰ দ্য উইনাৰ অফ IPL 2024 যে IPL বিজয়ী দলৰ পুৰস্কাৰৰ পৰিমাণ কিমান টকাৰ পুৰস্কাৰ দিয়া হয় প্ৰাইজ মানি কিমান দিয়া হয় উত্তৰ হৈছে অপশ্যন নম্বৰ বি 20 crore গতিকে IPL বিজয়ী দলটোক 20 কোটি টকা দিয়া হয় পুৰস্কাৰ নেক্সট কুৱেশ্যন নম্বৰ 23 লৈকে আহিছোঁ ইয়াতে সুধিছে হু অন দ্য পাৰ্পল কেপ ফৰ টেকিং দ্য মষ্ট উইকেটছ ইন IPL 2024 যে 2024 চনৰ IPLত সৰ্বাধিক উইকেট দখল কৰি কোনে পাৰ্পল কেপ লাভ কৰিছে গতিকে পাৰ্পল কেপটো হাইয়েষ্ট বা মষ্ট উইকেট যিয়ে লাভ কৰিব তেওঁক দিয়া হয়
তো আমি মহিলা প্ৰিমিয়াৰ লীগৰ কথাও পাইছোঁ তাত আমি শ্ৰেয়াংকা পাটিলৰ কথা পালোঁ আৰু ইয়াতে উত্তৰ হ'ব IPLৰ ক্ষেত্ৰত উত্তৰ হ'ব অপশ্যন নম্বৰ C হৰ্ষল পাটেল ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে সুধিছে হুইচ ষ্টেডিয়াম অন দ্য পিচ এণ্ড দ্য গ্ৰাউণ্ড এৱাৰ্ড ইন IPL 2024 যে 2024 চনৰ IPLত কোনখন ষ্টেডিয়ামে পিচ এণ্ড গ্ৰাউণ্ড বঁটা লাভ কৰিছে পিচ আৰু গ্ৰাউণ্ডৰ এৱাৰ্ড কোনে লাভ কৰিছে কোনখন গ্ৰাউণ্ডে লাভ কৰিছে বা ষ্টেডিয়ামে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ C ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামে লাভ কৰিছে পিচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ড IPL 2024ত ঠিক আছে তো ইয়াৰ ওপৰত আন কিছু প্ৰশ্ন হ'ব পাৰে IPLৰ ওপৰত তো এইখিনি আমি প্ৰশ্ন হিচাপে নহয় পইণ্টছ হিচাপে আমি এতিয়া ডিছকাছ কৰিম তো আপোনালোকে পইণ্টছখিনি মনত ৰাখিব যেনে ধৰক এমাৰ্জিং প্লেয়াৰৰ কথা সুধিব পাৰে এমাৰ্জিং প্লেয়াৰ IPLৰ এইবাৰ যি IPL অনুষ্ঠিত হ'ল 2024ৰ তো তাত এমাৰ্জিং প্লেয়াৰ কোন আছিলে তো উত্তৰ হ'ব নীতিশ কুমাৰ ৰেড্ডি তেওঁ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আছিলে তাৰপিছত অৰেঞ্জ কেপৰ কথা সুধিলে আমি অলৰেডি পালোৱে বিৰাট কোহলি তেখেত RCBৰ হৈ খেলে তেওঁ হাইয়েষ্ট ৰান আছিলে 741 ৰান তেখেতে কৰিছিলে তাৰ বাবে তেখেতক অৰেঞ্জ কেপ দিয়া হৈছে বিৰাট কোহলি ঠিক আছে কোনটো দলৰ হৈ খেলে হেটো মনত ৰাখিব RCBৰ হয় তাৰপিছত পাৱাৰফুল কেপ এইটো আমি আলোচনা কৰিলো হৰ্ষল পাটেল লাভ কৰিছে তেওঁ পাঞ্জাব কিংছৰ হৈ তেখেতে খেলে আৰু তেখেতে সৰ্বাধিক উইকেট লৈছে 24টা উইকেট তেখেতে লৈছিলে আৰু তাৰ বাবে তেখেতক দিয়া হৈছে পাৰ্পল কেপ তো উইকেট কিমানটা লৈছিলে হেটো মনত ৰাখিব কাৰণ হেটো সুধিব পাৰে যে হৰ্ষল পাটেল তেখেতে পাৰ্পল কেপ লাভ কৰিছে গতিকে কিমানটা উইকেট লৈছিলে তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো এইবিলাক পইণ্টটো আমি মনত ৰাখিব লাগিব মোষ্ট সিক্সেছৰ কথা সুধিব পাৰে তো অভিষেক শৰ্মা তেখেতে 42 6 কোবাবলৈ সক্ষম হৈছিলে গোটেই IPL সিজনটোত গতিকে তেখেতৰ সৰ্বাধিক 6 অভিষেক শৰ্মাৰ মোষ্ট ফ'ৰ্স সকলকে বেছি 4 গুণে কোবাবলৈ সক্ষম হৈছে 64 ফ'ৰ্স তেখেতে কোবাইছে 64টা 4 তেখেতে কোবাইছে তেওঁ হৈছে ট্ৰেভিছ হেড ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তেখেত প্লেয়াৰ তাৰপিছত কেচ অফ দ্য সিজন এৱাৰ্ড কোনে লাভ কৰিছে ৰমনদীপ সিঙে লাভ কৰিছে KKRৰ ফেয়াৰ প্লে এৱাৰ্ড কোনে লাভ কৰিছে ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদে লাভ কৰিছিলে তাৰপিছত পিচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ড এইটো আমি আলোচনা কৰিলোঁ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম হায়দৰাবাদ তো হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামে লাভ কৰিছে পিচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ড সো তাৰপিছত আল্টিমেট ফেণ্টাসি প্লেয়াৰ আৰু মোষ্ট ভেলুৱেবল প্লেয়াৰ এই এৱাৰ্ডটো লাভ কৰিছে সুনীল নাৰায়ণে তো আমি অলৰেডি আলোচনা কৰিছোঁ যে মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে সুনীল নাৰায়ণ কিন্তু আন এটা তেওঁ এৱাৰ্ড আছে সেইটো হৈছে আল্টিমেট ফেণ্টাসি প্লেয়াৰ হিচাপেও তেখেতৰ এৱাৰ্ড এটা আছে গতিকে দুটা পইণ্টে মনত ৰাখিব লাগিব বাকি ফাইনেল মেটছৰ যিখিনি এৱাৰ্ড হয় এইখিনিতো আমি চাব গ'লে গোটেই সিজনটোৰ বা গোটেই যেটো টুৰ্নামেণ্টৰ এৱাৰ্ড হয় কিন্তু অকল ফাইনেল মেটছখনৰ যিখিনি এৱাৰ্ড সেইখিনি হৈছে প্লেয়াৰ অফ দ্য মেটছ মিচেল ষ্টাৰ্কে পাইছে ফাইনেল মেটছৰ প্লেয়াৰ অফ দ্য মেটছ হিচাপে ফেণ্টাসি প্লেয়াৰ অফ দ্য মেটছ মিচেল ষ্টাৰ্ক মোষ্ট সিক্সেছ ইন দ্য মেটছ ভেংকটেশ আয়াৰ মোষ্ট 4 ইন দ্য মেটছ ৰেহমানুল্লাহ গুৰবাছ মোষ্ট ডট বলছ ইন দ্য মেটছ সেইটো হৈছে হৰ্ষিত ৰাণা ঠিক আছে তো মেইনলি আপোনালোকে ইণ্ডিভিজুৱেল যিখিনি এৱাৰ্ডছ হয় যিখিনি আমি আলোচনা কৰিলোঁ এমাৰ্জিং প্লেয়াৰ হয় অৰেঞ্জ কেপ পাৰ্পল কেপ এইবিলাক আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া ফাৰ্ষ্ট পাৰ্টৰ লাষ্ট কুৱেশ্যনটোলৈকে আহিছোঁ 25 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হাউ মেনি মেডেলছ হেজ ইণ্ডিয়া অন ইন টোটেল ইন ব্ৰিক্স গেমছ 2024 যে ব্ৰিক্স গেমছত 2024ত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছে তো ৰিসেন্টলি ব্ৰিক্স গেমছ অনুষ্ঠিত হৈ গ'ল এই বিষয়ে আমি আলোচনা কৰিছিলোঁ তো ইয়াতে ভাৰতে কিমানটা পদক লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ B 29 গতিকে ইণ্ডিয়াই সৰ্বমুঠ ইয়াত 29 মেডেলছ লাভ কৰিছে ব্ৰিক্স গেমছত আৰু ব্ৰিক্স গেমছ অনুষ্ঠিত হৈছিলে ৰাছিয়াত কাজানত অনুষ্ঠিত হৈছিলে ৰাছিয়াৰ কাজানত আৰু ইণ্ডিয়া 29 মেডেলছ লাভ কৰিছে তাৰ ভিতৰত 3টা গোল্ড 6টা সিলভাৰ 20টা ব্ৰঞ্জ মেডেল আছিলে আৰু এই ব্ৰিক্স গেমছত সৰ্বাধিক মেডেল লাভ কৰে ৰাছিয়ান যেটো নেশ্যনেল টিম এই টিমটো সৰ্বাধিক মেডেল লাভ কৰিছে 509টা মেডেল লাভ কৰিছে আৰু 509টাৰ ভিতৰত 266 গোল্ড মেডেল লাভ কৰিছিলে সেকেন্ড প্লেছত আছিল দ্বিতীয় স্থানত আছিল বেলাৰুছ তেওঁলোকে টোটাল 247 মেডেল লাভ কৰিছে 55 গোল্ড তাৰ পিছত থাৰ্ডত আছিল চাইনা হৈছে থাৰ্ডত ঠিক আছে তো ইণ্ডিয়া যেটো মেডেল 29 মেডেলছ লাভ কৰিছিলে আৰু বাকি কোৱেশ্চনছখিনি আমি সেকেন্ড পাৰ্টত আলোচনা কৰিম দ্বিতীয় ভিডিঅ'টিত আমি আলোচনা কৰিম তাতো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন থাকিব সেকেন্ড পাৰ্টত গতিকে অতি সোনকালে সেকেন্ড পাৰ্ট দিয়া হ'ব তাতে আপোনালোকে বাকি কোৱেশ্চনছখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছখিনি পাই যাব
ঠিক আছে, তো বাকী ভিডিঅ'ছবিলাক আপোনালোকে চাব পাৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ প্লে'লিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব। চ' আছাম কাৰেণ্ট এফেয়াৰ্ছবিলাকো দিয়া হৈছে, 2টা পাৰ্ট আছে তাত। তো সেই ভিডিঅ'বিলাক চাই আপোনালোকে ৰিভিজন কৰিব পাৰিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।